মাংস একেবাৰে কাটি ৰেডি, এফালে পিঁয়াজো ৰেডি, এফালে কেৰাহী অলপ গৰম হৈ লওক। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দিম। কেৰাহী পুৰা গৰম হৈ গ'ল। এতিয়া কেৰাহীত পিঁয়াজ দি দিওঁ। পিঁয়াজটো ভালকৈ ভাজিম, একদম ৰঙা হোৱালৈকে। যেতিয়া ৰঙা হ'ব তেতিয়া মাংসখিনি দি দিম। মছলাটো পাছত দিম, কিন্তু আগত পিঁয়াজটো অলপ ভাজি ল'ম। আৰু মাংস 1 পোৱা হয়, আৰু পিঁয়াজটো মই অলপ বেছিকৈ দিছোঁ, যাতে পিঁয়াজৰ পৰাই মানে গোটেই গ্ৰেভিটো হ'ব। একদম চিম্পুল ষ্টাইল আৰু বেছি মছলা নাই, একদম চিম্পুল মানে। পিঁয়াজটো অলমষ্ট হৈ গ'ল গল্ডেন। এতিয়া মাংস দিম। এতিয়া এইটো মিক্স কৰিম ভালকৈ, আৰু এইটো ভাজিম। আৰু এইটো মোৰ হ'ল ডাব্বা। ইয়াৰ পৰা ওলাম মই হালধি ওলাই ইয়াতে এনেকৈ দিম। হালধি বেছি নিদিওঁ, আৰু অলপ কালাৰ হ'বৰ কাৰণে দিম। এতিয়া অলপ জলকীয়া গুড়া আছে। ৰেড চিলি নাই, ৰেড চিলি নালাগে বাৰু। হালধিটো লাগিব অলপ কালাৰ হ'বৰ কাৰণে। হৈ গ'ল। এতিয়া এইটো মিক্স কৰিম আৰু ভাজিম। মছলা দি দিলোঁ। এতিয়া এইটো ল' ফ্লেমত একদম মিনিমাম 1 ঘণ্টামান বনাম, যাতে মাংসটো প্ৰেছাৰ কুকাৰত নিদিয়াতকৈ কেৰাহীতে একদম ধুনীয়াকৈ সিজি যাওক। পানীটো যাব, এইটো পানী। ইয়াত নেমু দিয়া হৈছে। নেমু দিয়াৰ পিছত এইটো চাওক, আৰু মাংস একদম এনেকুৱা তামাম পূৰা সিজিছে। মানে শ্ল' কুক কৰিলে সেইটোৱে ভাল, আৰু মাংস পূৰা সিজে। এইটো তেল, মাংসৰ তেল।